নমস্কাৰ, আসসালামু আলাইকুম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰো বৰ্তমান ভাল। আজি এটা বস্তু ল'বলৈ গৈ আছোঁ। ক'ত গৈ আছোঁ আপোনালোক সকলো দেখাম বাৰু দেই। যিহেতু আজি আমাৰ গাড়ীখন নাই, দি দিয়া হ'ল, সেইবাবে ভাইটি ঘৰতে যাবলগীয়া হ'ল। মই মানুহজন ছোৱালীজনী গৈ হেৰি পালোঁগৈ, টাটা মটৰ্ছত পালোঁ। চাওকচোন ভিতৰত আগতে গৈ আমাৰ ভাইটিহঁত ভাগিনটো বহি আছিলে, গৈ পাই দিলে কফি একাপ খাই ল'লোঁ। খাই লৈ গাড়ী চব দেখি মনটো বৰ ভাল লাগে। কোনখন নল'ম লাগে, কিন্তু অলৰেডি আমি এখন চিলেক্ট কৰি আগতে হেৰি কৰি থৈছোঁ। দেখাম বাৰু আপোনালোকৰ গাড়ীখন। সকলোৱে বহি এনেকৈ কথা বতৰা পাতি ল'লোঁ। আমি এতিয়া ডিলাৰতে বহি আছোঁ, গাড়ীৰ বাবে অপেক্ষা কৰি আছোঁ। ডিলাৰ আহি পালোঁ, কফি খালোঁ, খাই বহিলোঁ। সকলোৱে এনেধৰণে কথা পাতিলোঁ। এহেঁতি বোলে মিঠাই খায়, তাকে ডিচিশ্যন লৈছোঁ কি মিঠাই লওঁ। নতুন বস্তু লৈছোঁ যেতিয়া খাবলৈ চবেই হেঁপাহ কৰে। এইখন আমাৰ গাড়ীখন টাটা নেক্সন। গাড়ীখনটো দি নিদিয়ে ডাইৰেক্ট, ইয়াত বহুত কাম থাকে, কিবা আপডেট দিব থাকে, বহুত কিবা কিবি কাম থাকে, তাৰপিছতহে গাড়ীখন ফাইনেলি দিয়া হয়। এতিয়া আমি সকলো এনেকৈ ৰৈ পেলাই এয়া গাড়ী চাই আছোঁ। ইমান বিভিন্ন ধৰণৰ গাড়ী, ইখনতকৈ সিখন ভাল লাগে, সিখনতকৈ সিখন ভাল লাগে। সকলোবিলাক আমি ৰৈ পেলাই গাড়ীকে চাই আছোঁ চবেই। এয়া হৈছেগৈ আৰু ৰেডি। আকৌ আহি ভিতৰত বহিলোঁ, বহি থিয় বিষাই যায় ন ভৰি। এতিয়া এয়া এওঁক গামোচা পিন্ধাই সম্বোধন জনালে। আমাকো মাতিলে, আমিও এনেধৰণে ফটো তুলিলোঁ। সকলোৱে বেলেগে বেলেগে ফটো তুলিলে। নতুন বস্তু এটালৈ সকলোৰে হেঁপাহ থাকে ন। ডিলাৰৰ পৰা কিবা গিফ্ট হিচাপে কিবা মিঠাইও দিলে। ময়ো কপি এনেকৈ ভাইটিৰ লগত তুলিলোঁ, ভিডিঅ' কৰিলোঁ, ফটো তুলিলোঁ। এতিয়া ঘৰলৈ যাম, তামোল সকলো এনেধৰণে ফটো তুলি মেলি হ'ল আৰু এতিয়া এয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। কাৰণ আজি গাড়ীখন সেইদিনাখন অনা নহ'লে, কিবা এটা অকণমান কাম থাকি গ'ল, সেইবাবে ঘৰলৈ গুচি অহা হ'ল ভাইটিৰ লগতে, আকৌ ডাঙৰটো ভাইটিৰ লগত। পিছদিনাখনেহে দিব বুলি ক'লে। এয়া চাওকচোন, আহি পালেহি ডিলাৰৰ পৰা গাড়ী। আহোঁতে 1টাই বাজিলে। ডিলাৰৰ পৰা ল'ৰা দুজনে লৈ আহিছে। ইয়াতো আহি ঘৰত এয়া আকৌ গামোচা দি আৰু সম্বোধন জনালে। ফাইনেলি গাড়ী আহি পাই গ'ল বাৰু ঘৰলৈ। গাড়ীখন কেনেকুৱা লাগিছে আপোনালোকৰ জনাবচোন। হোৱাইট কালাৰ নহয়, কিন্তু এইটো গ্ৰে কালাৰহে, এনেই ফটোত হোৱাইটৰ নিচিনা দেখে। নতুন বস্তু ল'লে চবৰে হেঁপাহ লাগে ন, চবেই মিঠাই খাওঁ, ইটো খাওঁ, সকলোতো আহিব বিচাৰে। সেইবাবে ভাবিলোঁ আচৰৰ বাদে অকণ দোৱা কৰাই দিওঁ মছজিদৰ মানুহকেইজন, আৰু যোন আহে আৰু সকলোকে এনেধৰণে মিঠাই চাহকে খুৱাই দিম। এয়া ছোৱালীজনীয়ে চব ৰেডি কৰি আছে। এয়া চাওকচোন, ঘৰৰ পৰা বোৱাৰী, ভাই বোৱাৰী, ভাগিন বোৱাৰী, নাতি ভতিজা আহিলে গাড়ী চাবৰ বাবে, পাৰ্টি খাবৰ বাবে। সেয়া সকলো আহি ইয়াতে বহি চাহ খালে আৰু এয়া কামত লাগিয়ে গ'ল। মই বোলো অকণ পোলাও বনাই দিয়া, ভেজ পোলাও। পোলাওখিনি বোৱাৰীয়ে বনালে ধুনীয়াকৈ।
এয়া পোলাও হৈ গ'ল, সকলোৱে বহি এনেধৰণে চাহ অকণ খাই ল'লোঁ সন্ধিয়া। আলহীও আহি আছে এজন দুজনকৈ। এতিয়া বোৱাৰীহঁত এয়া ঘৰলৈ যাবলৈ ওলালে। নতুন গাড়ী ন, এওঁ ক'লে মই থৈ চবৰেতো উঠিবলৈ হেঁপাহ থাকে। এওঁ থ'বলৈ গ'ল, আহিলে ওচৰৰে কেকা বৌ, এয়া আহিলে ভিনটি, আহিলে মোৰ ল'ৰাটো, ভাইটি, ভাগিন সকলো আহি পালেহি কামৰ পৰা। সকলোকে এনেধৰণে চাহ দিলোঁ, সকলোৱে চাহ খালে। খাই মেলি এতিয়া সকলো যাবলৈ ওলাল। সকলো গ'ল এতিয়া। আৰু আহিলে আমাৰ ডাঙৰ ভাইটি আৰু বোৱাৰী। সিহঁতকো এনেধৰণে চাহ দিলোঁ খাবলৈ। খাই মেলি বহি সকলোৱে কথা পাতি আছোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। কালি আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ। বাই বাই।